হাই এভৰিৱান, কি খবৰ সকলোৰে? বলক আজি পকা কঁঠালৰ ভজা পিঠা বনাওঁ। পকা কঁঠাল ল'লোঁ, লৈ এয়া গুটিখিনি উলিয়াই ল'লোঁ পকা কঁঠালৰ পৰা। তাৰপিছত চাকনি এখনত দি কঁঠালখিনিৰ ভিতৰৰ ৰসখিনি উলিয়াই ল'লোঁ। এই চাকনিখনত এনেকৈ ঘূৰাই ঘূৰাই ৰসখিনি উলিয়াই ল'লোঁ। এইখিনি এনেকৈ উলিয়াই ল'লোঁ। উলিয়াই লৈ তাতে অকণমান নিমখ দিছোঁ। নিমখ দিছোঁ, বিশেষ একো দিয়া নাই। অকণমান নিমখ দিছোঁ আৰু অকণমান চ'ডা দিছোঁ, মানে বেকিং চ'ডা দি এইখিনি এনেকৈ মিলাই লৈ ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত ইয়াতে এই পিঠাগুড়ি দিছোঁ, আটা দিয়া নাই, পিঠাগুড়ি দিছোঁ। পিঠাগুড়ি জোখমতে যিমানখিনি লাগে, বেছি পনীয়াকৈও ৰখা নাই আৰু বেছি ডাঠকৈও ৰখা নাই। এনেকৈ মিলাই জোখমতে পিঠাগুড়ি দিছোঁ। পিঠাগুড়িখিনি ভালকৈ লৰাই লৈছোঁ যাতে ধুনীয়াকৈ মিশ্ৰণটো হৈ যায়, গোটা হৈ নাথাকে। এনেকৈ লৈ ধুনীয়াকৈ এনেকৈ মিলাই লৈছোঁ। তাৰপিছত এই কেৰাহীত তেল দিলোঁ, তেলটো গৰম হ'ব দিছোঁ। এইখিনিতো বাৰু সকলোৱে জানেই দিয়কচোন, তথাপিও মানে দেখাই দিছোঁ আৰু ভিডিঅ'টো গোটেইখিনি প্ৰচেছ। এই পিঠাটো দি দিলোঁ চামুচেৰে। খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে এবাৰ বনাই খাবচোন। এতিয়াতো চবৰে ঘৰত কঁঠাল আছে, পকা কঁঠাল, কঁঠালৰ দিন। এয়া এনেকৈ দি দিছোঁ ধুনীয়াকৈ। খাবলৈ বিৰাট সোৱাদ হৈছিলে। বিশেষ একো নাই, কঁঠালৰ মানে ফ্লেভাৰটো কঁঠাল কঁঠাল লাগে, খাই ভাল লাগে। এয়া হৈ গ'ল ৰঙা ৰঙা, এনেকৈ হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছে। খাই চাব দেই সকলোৱে। ধন্যবাদ।